নমস্কাৰ। প্ৰথমতে মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ঘৰত থকা সামগ্ৰীৰে আমাৰ ঘৰত এইকেইটা বস্তু থাকে, এই বস্তুকেইটাৰে আপোনালোকে ঘৰত এইদৰে কেক বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চাউলৰ গুড়িৰ কেকটো বনাবলৈ মই ডাঙৰ বাতি এটাৰে এবাতি গুড় লৈছোঁ। মিঠা আপোনালোকৰ হিচাপত দিব, আপোনালোকে কম বেছি পৰিমাণে খালে কম বেছি পৰিমাণেও দিব পাৰে। চাহ খোৱা কাপেৰে ৰিফাইন দিছোঁ আধা কাপ। ইয়াত মই ডাঙৰ কাপ এটাৰে গাখীৰ লৈছোঁ। গাখীৰ মই একেবাৰে নিদিওঁ, অলপ এইদৰে দি লৈছোঁ। গুড়খিনি মই গাখীৰৰ লগত ভালদৰে মিলাই লওঁ। কোনো ধৰণৰ গোটা নথকাকৈ মিলাই ল'ব লাগিব। মই গুড়, গাখীৰ আৰু ৰিফাইনখিনি ভালদৰে মিলাই ল'লোঁ। আপোনালোকে চেনিও দিব পাৰে, কিন্তু গুড় দিলে হেল্থি হয়, সেইকাৰণে মই গুড়েৰে বনাইছোঁ। ইয়াতে মই দি দিম আধা চামুচ ইলাইচি গুড়ি, ভেনিলাও দিব পাৰে, ভেনিলা এচেঞ্চ। মই আধা চামুচ ইলাইচি গুড়ি দি এইখিনিও ভালদৰে মিলাই ল'ম। এতিয়া মই গুড় দিয়া বাতিটোৰে এবাতি চাউলৰ গুড়ি দি দিছোঁ আৰু আধা বাতি দি দিছোঁ। চাউলৰ গুড়ি মই 1.5 বাতি দি দিছোঁ। মই চুজি আধা বাতি দি দিছোঁ। এইখিনি মই মিলাই ল'ম। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম বাতিটোৰে এবাতি নাৰিকলৰ গুড়ি। এইখিনিও মই ভালদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এবাৰ ঘৰত এইদৰে ট্ৰাই কৰিব। আপোনালোকে আপোনালোকৰ সন্তানক টিফিনতো দিব পাৰিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ এইদৰে। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম। এতিয়া মই ঢাকনি গুচাই চাই লওঁ। এইখিনি ধুনীয়াকৈ চুজিখিনি ফুলি আহিছে, দেখিছেনে? এইদৰে ফুলি আহিব লাগে। সেইকাৰণে 10 মিনিট সময় মই 10-15 মিনিট সময় এইদৰে ৰেষ্ট দিব লাগে। এতিয়া মই ইয়াতে দি দিম চামুচেৰে বেকিং চ'ডা দিছোঁ। আপোনালোকে বেকিং পাউডাৰো দিব পাৰে। বেকিং পাউডাৰ দিলে অলপ বেছিকৈ দিব। ইয়াত মই অলপ আৰু গাখীৰ দি দিম। এইখিনি মই লাহে লাহে এইদৰে মিলাই ল'ম। এইখিনি মই এইদৰে মিলাই ল'লোঁ। ইয়াত মই ডাঙৰ কাপেৰে একাপ গাখীৰ লৈছিলোঁ, একাপৰ আধা ল'লোঁ, আধা দৰকাৰ নহ'ল। এইখিনি মই এতিয়া ৰেডি হৈ গ'ল। এইটো জোখত আপোনালোকে ৰখাই দিব। এইটো জোখত ৰখাই দিলেও হৈ যাব। মই ষ্টীলৰ গ্লাছ লৈছোঁ 3টা। ইয়াতে মই অলপ ৰিফাইন সানি লৈছোঁ। আজি মই কেকটো গ্লাছত বনাম। এতিয়া ইয়াতে মই এইদৰে দি যাম। ভৰ্তিকৈ দিব নালাগে, এইদৰে এইটো জোখত মই দি দিম। ইয়াত অলপ বেছি হৈ গ'ল, এইখিনি আকৌ এটা গ্লাছত দি দিম। এইদৰে এতিয়া ইয়াৰে ওপৰত মই ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই 4টা ৰেডি কৰি ল'লোঁ। মই পুৰণা কুকাৰ এটা লৈ লৈছোঁ, যিটোত মই পিঠা, কেক এইদৰে বনাই থাকোঁ। নতুন কুকাৰ ল'লে ক'লাও পৰি যাব পাৰে। ইয়াত মই এডাল ষ্টেণ্ড দি দিছোঁ। এতিয়া মই গ্লাছকেইটা এইদৰে দি যাম। কুকাৰটো আগতে অলপ গৰম কৰি ল'ব। এইদৰে মই দি দিলোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে
15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাম। এতিয়া মই চাই ল'ম ঢাকনি গুচাই। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া নমাই ল'ম। এয়া মই কুকাৰৰ পৰা উলিয়াই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে উলিয়াই আপোনালোকক দেখাই আছোঁ। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই ছুৰী এখনেৰে এইদৰে ছাইডকেইটা অলপ দি দিব। এয়া দেখিছেনে উলিয়াই ল'লোঁ। কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইটা উলিয়াই ল'ম। এয়া মই গ্লাছৰ পৰা উলিয়াই ল'লোঁ। এটা মই আপোনালোকক এইদৰে কাটি দেখাম। সৰু সৰুকৈ কাটি লৈও খাবলৈ ভাল হয়। ল'ৰা ছোৱালীৰ টিফিনতো এইদৰে দিব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মোৰ কেক ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত থকা সামগ্ৰীৰে সহজতে এইদৰে বনাব পাৰিব। আপোনালোকে চাহৰ লগত খায়ো ভাল পাব, ল'ৰা ছোৱালীক টিফিনত দিলেও ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।